তই যিমান দৌৰালেও মোক ধৰিব নোৱাৰ। তোৰ পৰা মই লৈয়ে এৰিম বা। নিদো আহ ধৰ মোক। মই লৈহে এৰিম আজি কাণফুলি পাত। উফ, হ'ব আৰু ইমান গেলা গৰমত নদৰাবি আৰু দেই। ল পিন্ধি ল'বি, মোৰ সকলো বস্তুবোৰ তোৰেই। চাবি আকৌ তোৰ হাজবেণ্ডো মোৰে হ'ব এদিন। কি কলি? এনেই কৈছোঁ অ' পাগলী। ভিনি কথা ক'লে গোটেইজনী একদম সতি জয়মতী হৈ যাওঁ একেবাৰে। পিছে ভিনি ক'ত? বহুত দিন দেখা নাই। সি বিজি এইকেইদিন, কাইলৈ লগ কৰিম। সি জাননে বহুত কষ্ট কৰে। মাক বাপেক নাই যদিও সকলোবোৰ নিজে কৰি ডাঙৰ দীঘল হোৱা। মোক যদি কোনোবাই সোধে ভাল পোৱা কি নাম দিবি, মই তাৰেই নাম ল'ম, মোৰ অনুৰাগ। কহ কিমান দিবি? এইটো লোৱা। এইটো কি দিছ? ইমান কম পইচা কি কৰিম? যদি দিয় ভাল কিবা এটা দে, নহ'লে দোকান উঠাই দে। দাদা লছত আছোঁ দাদা, ইয়াতকৈ আৰু বেছি দিব নোৱাৰিম। ঐ তই জাননে কালত তৰ্ক কৰি আছ? মানুহ চাই কথা কবি। মইনো কি তৰ্ক কৰিলোঁ? মোৰ চুৰ্ণি এখন ল'বলৈ আছিল। এই ওচৰতে গৌতম দাৰ দোকান এখন আছে নহয়, তালৈ যাওঁ ব'লা। বৈ। ঐ বাছা, এইটো বছৰ বাইক হয়নে? নহয় জানো, নহয়, এইখনেই পাপাৰ বাইক। চাওঁচোন বৈ কি কৰিছে ইয়াত। বৈ। মানুহ চাই কথা কবি। পাপা আৰু বেদান্ত দা, তহঁতি ইয়াত যে? অঁ মাজনী, তহঁতি দুজনী কিবা লাগিছিলে নি? বালে চুৰ্ণি চাব আহিছিলোঁ। এই দোকানৰ চবতকৈ ভাল চুৰ্ণি দেখা। জানই নহয় কাৰ ছোৱালী? চিনি পাওঁ দাদা, ইহঁত আপোনাৰ ছোৱালী। অঁ ৰঞ্জিনী আৰু দৰ্শিতা। অঁ দৰ্শনা। আকৌ আহিম কাইলৈ, চান্দা ৰেডি ৰাখিবি। কিহৰ চান্দা পাপা? আহিবলগীয়া ফাংচন এটালৈও। গৌতম দাৰ পৰা কিন্তু এটকাও নল'বি। কলেজৰ কাপোৰৰ পৰা আদি কৰি সকলোবোৰ আমি ইয়াতেই লওঁ, আৰু মানুহ চাই চাই চান্দা ল'বি। হ'ব মাজনী। ঐ মোক ভোক লাগিছে, ফাৰ্ষ্টে কিবা এটা খাই লওঁ, চুৰ্ণিটো পাছত ল'বি। হ'ব তেনেহ'লে দাদা, আমি কাইলৈ আহিম। আৰে কোন? কোৱাচোন বাৰু কোন হয় মই? অনুৰাগ। চিনি পাবাই আৰু ন মোৰ মাতটো শুনি। নামাতিব লাগিছিল আকৌ তেন্তে। আজি যে বমটো নিচিনাকৈ ফুলি আছে মুখখন, কথাটো কিয় খোল খালি? আপুনি নিজেই সুধি লওক। কি বা হ'ল? তোৰ ইমান দেৰি লাগেনে ইয়ালৈ আহিবলৈ? চাচোন টাইমটো কিমান হ'ল। জানইচোন তই মই দোকানত আছিলোঁ। মিছা মাতিব নাহিবি, দোকানত নাই তই। দিনটো দোকানতে আছিলোঁ, গুদামৰ পৰা বস্তু আনিবলগীয়া হ'ল সেইকাৰণে গুদামলৈ গৈছিলোঁ। হ'ব চব অজুহাত তোৰ। কাইলৈ মোৰ এটা এক্সাম আছে, তাৰপিছত একেবাৰে শেষ। তাৰ পৰা চাবি বাপেকে, একেবাৰে গুচি যাম গুৱাহাটীলৈ পঢ়িবলৈ। ঐ দেহি, তোৰ পিছে পিছে মই গুৱাহাটী গুচি যাম আকৌ। ঐ দৰ্শনা, যাওঁ বৈ। কিন্তু মোৰ ভোক লাগিছে। আহনে তই? ঐ হ'বচোন হ'ব, কিহৰনো ইমান নাটক? চৰি দে, বহ। হ'ব। ঐ তহঁত দুজনে কিবা এটা খাই ল আকৌ, মই পে' কৰি দিম নহয়। নালাগে, হ'ব, মই নিজেই পইচা দিম। ইছ অ'বা মোৰ যে শ্ৰেয়া ঘৰৰ পৰা নোটছ কেইটামান আনিবলগীয়া আছে, তই ঘৰলৈ গৈ থাক। হ'ব দে, যা, সোনকালে আহিবি। পাপা। অঁ ইমান দেৰি হ'লনে তোমালোকৰ? মোৰ বহুত খং উঠিছিল, সোমালো যেতিয়া খাই আহিলোঁ আৰু। অঁ আৰু ভণ্টি ক'ত? ভণ্টি শ্ৰেয়াহঁতৰ ঘৰলৈ গৈছে, কিবা নোটছ আনিব আছিল বোলে। যোৱা, হাত ভৰিবোৰ ধুই লোৱা। ঐ আজি বিলখিনি গাই শুনাচোন, কিমান হ'ল? আজি বিলখিনি বৰ এটা ঠিক নহয়। গাই শুনা।
কলিতা বেকাৰী 500 টকা, নন্দন ষ্ট'ৰ 500 টকা, ৰঞ্জন গ্ৰ'চাৰী 150 টকা। ইমান ৰেট কমিলেনে? আজিকালি দিব নিবিচাৰে। দেই জগতৰ বিশ্বনাথ, ৰুদ্ৰনগৰৰ দেৱেন্দ্ৰনাথ চিনিয়ে পোৱা নাই মোক। অলিয়ে গলিয়ে ভয় কৰিছিলে এসময়ত মোলে। কিমানক চেচ দিলো হিচাপ নাই। আগৰ অকাদত আহিলে মই মোৰ নিজৰ বাপেৰো আৰু তই কালিৰ পৰা যদি বিল নেবাঢ়ে তোক ইয়াতে বহাই পেলাম, বুজিছ নাই? হ'ব খুৰা। সেই কামৰ সময়তনো কেলে ফোনডাল মাৰি থাকে জানো? শান্তি নাই আৰু দেই এইবোৰৰ পৰা। হেল্ল', হেল্ল'। ঐ আজি মোৰ মেজৰ এক্সাম আছে, ভয়ে লাগিছে, টানখনেই আছে। পঢ়ি যোৱাবোৰ লিখি আহিবি আৰু দে। একো নপঢ়িলোৱে, তোৰ কথাই ভাবি থাকিলোঁ। হ'ব তেন্তে মোৰ কথাকে লিখি আহিবি আকৌ। বহুত ফাল্টু তই। তয়ে ভাল দে, মই বেয়াই। কিয় কাজিয়া কৰিছ বাৰু? আজি মোৰ এক্সাম আছে। কাজিয়া? মই আৰু তোৰ লগত কাজিয়া কৰিছোঁ নে? কি যে কৈ থাক আৰু তই। কাটিয়ে দিলে এজনীয়ে। বহুত ফাল্টু মানে, এক্সামৰ দিনাই মাথা গৰম কৰিলে। আজি এক্সাম ভাল হ'ব আৰু গম পালোঁ। ঐ তোৰ এক্সাম কেনেকুৱা হ'ল? বেয়া, তোক কেলে? অথনি মোৰ মাথা বেয়া হৈ আছিলে বহুত। ত মই কি কৰোঁ? হ'ব দে, এইকেইটা ল। এণ্ড আই এম চৰি, অথনি মোৰ ভুল হ'ল। এইকেইটা ল, যা এতিয়া ঘৰলৈ যাগৈ যা। হ'ব দে, চৰি ক'ব নালাগে। কি কৰিছ ভণ্টি ইয়াত? এই লগৰ এটা লগ পাইছিলোঁ, চিধা ঘৰ যা। ঘৰে গৈ আছোঁ। তোক মই কিমান সময় দিম? ভালে ভালে পইচা উলিয়াই দে, নহ'লে কি কৰিব পাৰোঁ জানই নহয় তই। ভালকে উলিয়াই দে পইচা। কি হ'ল? কাৰ লগত কথা পাতি আছিলি? তই কিন্তু সঁচাকৈ এটা কুকুৰ। তোক পাপাই মাৰক নেমাৰক মোৰ হাততে কেতিয়াবা মৰিবি, শুকুনি চালা। তোক যি সুধিছো তাক ক। এই গৌতম দাৰ দোকানত থাকে যে অনুৰাগ দা, তাৰ লগত চুৰণিৰ কথা পাতিছিলোঁ। সেইটো যদি ঠিকে আছে। তোক কিন্তু চাই আছোঁ মই। এক্সাম কেনেকৈ হ'ল বা? হ'ল আৰু। এনেই মূৰটো গৰম হৈ আছিলে আৰু গৰম কৰিলে এটা কুকুৰে। দেখিব মন নাযায়, কিয় যে থৈছে পাপায়ে। সঁচাকৈ ফেইল নকৰিলেই হ'ল। হবি আৰু দে, পাছ হবি আৰু ভালকৈ দিছ যদি। যা কিবা এটা খাই ল যা। হেল্ল' ব্ৰাদাৰ। কোৱা। এই মিলন নগৰ কোনফালে আছে? মিলন নগৰ। তুমি এইফালে চিধা চিধি গৈ থাকিবা, লেফ্ট চাইডে সোমাই দিলে পায়ে যাবা। আৰু ওচৰতে চান্দিনী ষ্ট'ৰ বুলি ষ্ট'ৰ এখন আছে, তুমি দেখি পাবাই। থেংক ইউ দেই। মই আজি ফাৰ্ষ্ট আহিছোঁ মানে ৰুদ্ৰগড়, আকৌ চিনি নাপাওঁ। পিছে তুমি ৰুদ্ৰগড়ৰ কাৰ ঘৰলৈ আহিছানো? এই শ্ৰেয়া শৰ্মা। শ্ৰেয়া, তাইকতো তুমি এতিয়া এইফালে লগ নাপাবা নহয়, কলেজ গৈছে তাই। তুমি তেন্তে লেফ্ট চাইডে নহ'ব, ৰাইট চাইডে যাব লাগিব। তাই মানে কলেজত প্ৰজেক্ট জমা দিবলৈ গৈছে, তুমি তাতহে লগ পাবা তাইক। থেংক ইউ দেই। মাইছেল্ফ অনুৰাগ কোঁৱৰ। আৰু তোমাৰ? হয় নেকি? মোৰ নামটো অনুৰাগ গগৈ। আমাৰ নামকেইটা একেই দেখোন। ঠিক আছে তেন্তে গৈ থাকোঁ। ঠিক আছে, যোৱা গৈ থাকা। ঐ ভণ্টি, এইখন ঘৰত কিন্তু মই একেবাৰে থাকিব নোৱাৰিছোঁ। এখন ঘৰ নহয়, জেল হয় জেল। একো এটা কৰিব নোৱাৰোঁ, চব কথাতে অকল সন্দেহ। এইটো নকৰ সেইটো নকৰ। মোৰ মন নাই সেইটো ঘৰত আৰু যাবলৈ, কিন্তু কি কৰিম? মা ঢুকোৱাৰ পাছত পাপাৰ বাহিৰে আমাৰ আছেনো কোন? তেওঁ কি আমাক সদায় এনেদৰে ধৰি বান্ধি ৰাখিম ভাবিছে নি? তেওঁক মোৰ পাপাক ক'বলৈ লাজ লাগে। তেওঁৰ কুকৰ্মবোৰৰ কথা নাজানো বুলি ভাবিছ নি তই? মাক সদায় পিটিছিল পাপাই, মাক পাপাই হত্যা কৰিলে। মায়ে কিমান যন্ত্ৰণা ভুগিছে মই দেখিছোঁ। তই তেতিয়া জন্মই হোৱা নাছিলি। এক্সাম দি গুচি যা নহ'লে তই। কি? পলাই যা। নাই তোক এৰি যাব নোৱাৰোঁ মই অকলে। মোৰ চিন্তা নকৰিবি, আৰু 2টা ছেমিষ্টাৰ আছেই। পঢ়া শেষ কৰিব লাগিব মোক, তাৰপাছত তই মোকো লৈ যাবি। হেই ব'ল নহ'লে, শ্ৰেয়া ৰখি আছে। ব'ল। হেল্ল', ক'ত পালেহি তহঁতি? ইমান দেৰি কৰিছ, বৰষুণে দিব এতিয়া। সোনকালে আহ। সেইজনী শ্ৰেয়া। বৈ
ইমান দেৰি লগাই দিলি তহঁতে? কি কবি আৰু জানইচোন ক'তো যাব নোৱাৰি মানে। হ'ব এতিয়া, কাইলৈ শেষ এক্সাম। মই যাম মামা ঘৰলৈ ফুৰিবলৈ, এমাহ থাকিমগৈ। ইছ, তই মামা ঘৰ কেলে যাও জানো নহয় আমি। দে, কিয় যাও? তাত কোনোবা আছে নেকি তোৰ? হা, কচোন ক। আছে, কিন্তু থাকিও নথকাৰ দৰেই। তাৰ নামটো অনুৰাগ। কি অনুৰাগ? তই কেনেবাকৈ মোৰ অনুৰাগৰ কথা কোৱা নাইতো। ধেত পাগলী, তাৰ নামটো অনুৰাগ কোঁৱৰ। সি মোক এসময়ত বহুত ভাল পাইছিল, কিন্তু আজিকালি সময়ে নিদিয়ে। দিনৰ দিনটো ফ্ৰী ফায়াৰ খেলি থাকে আৰু কাজিয়া কৰি থাকে তোৰ লগত, হয় নাই? অনুৰাগ, তুমি ইয়াত কিয় আহিলা? বহক ইয়াত। ভাল পাওঁ যে আহিবলগীয়া হ'ল। থোৱা তোমাৰ ভাল পোৱা, আজিকালি মোক টাইমেই নিদিয়া হ'লা। হ'ব দিয়া আৰু মাফ কৰি দিয়া। বহুত ভুল কৰিছোঁ মই জানো বাৰু। আই এম চৰি। ইমান মৰমত কৈছে যদি মাফ কৰি দিব পাৰো আৰু। তহঁতি নাজান দেই ইয়াৰ কথা, বহুত হাৰামি আছে ই। আৰামী হোৱা হ'লে তহঁতৰ মামাহঁতৰ ঘৰৰ পৰা তোক লগ কৰিবলৈ এনেদৰে নাহে। তুমি ইয়াত, আমি ইয়াত আছো বুলি কেনেকৈ গম পালা? অথনি মই আহি থাকোঁতে ৰাস্তাত ল'ৰা এটাক লগ পালোঁ, সিয়ে ক'লে। হ'ব, মাফ কৰিলোঁ তোমাক। বহুত ভাল পাওঁ তোমাক জানা। সময় অকণমানহে বিচাৰোঁ তোমাক, সেইখিনি দিবা। বাকী ভাল বেয়া, মৰম, ভাল পোৱা, বিশ্বাস, কাজিয়া এইবোৰতো থাকিবই। আচলতে কি জানা, ভাল পোৱাৰ মূল সুঁতিয়ে হৈছে বিশ্বাস, আৰু বিশ্বাসক গঢ় দিয়ে আৱেগ আৰু অনুভূতিয়ে। প্ৰেম সময়বিহীন, আদি অনাদি। হ'ব পাৰে মই তোক সময় নিদিছিলোঁ, কিন্তু তোৰ বাবে মোৰ ভাল পোৱা অলপো কমা নাছিল। মই তোক এতিয়াও ভাল পাওঁ। আই লাভ ইউ। বাহ বাহ, বাহ, বেলেগ বেলেগ আৰু। ঐ, মোৰ যে বহুত ভোক লাগিছে, কিবা এটা খাওঁগৈ বৈ। তোমালোকো আহা। মাতিছে যদি মাতিছে যাবতো যদি লাগিবই যাবতো আৰু। লাগিবই। হেল্ল', কি কৰিছ? সেই দোকানত ষ্টক মিলাই আছোঁ, কচোন। অঁ, ভাত খালি? তই খুৱাই দিবি আ। তুমি আহিলা জীৱনৰ বাট, নতুন পোহৰে ভৰাই দিলে মন। নীৰৱ আকাশে লিখিলে কাহিনী, তোমাৰ নামতে ধপ কৰে হিয়াখন। চকুত চকু মিলি সময় ৰৈ যায়, তোমাৰ হাঁহিতেই মোৰ পৃথিৱী সজায়। ভাল পোৱাৰ এদিনা মনোৰাগ, হিয়াৰ মাজত জ্বলি থকা এটিৰা। তুমি থাকিলে সকলো যেন বসন্ত, তোমাৰ প্ৰেমতেই মোৰ জীৱন অনন্ত। ভাল পোৱাৰ এদিনা মনোৰাগ। আজি জান, আমাৰ কথা শুকুনি এটাই লগাই দিলে নহয়। অঁ, কোনটোৱে? ঘৰৰে শুকুনি। শুন, অঁ পাপা, কাৰ লগত কথা পাতি আছিলি? এই আজি যে লগ পাইছিলোঁ কাপোৰৰ দোকানীজন, তেওঁৰ লগতে পাতি আছিলোঁ কাপোৰৰ কথা। আজিকালি কাপোৰৰ দোকানীটোৰ লগত বৰ কথা পাতিব লৈছ তই। কালি চুৰ্ণিখন অনা নহ'ল যে সেইকাৰণে। কাপোৰৰ দোকানী পিছত মনৰ দোকানী নোলালে হয়। তয়ো যে আৰু পাপা। চাবি কিন্তু। আমাৰ হাতত আৰু এতিয়া কিমান টাইম আছে? ধেত পাগলী, বহুত টাইম আছে। তই পিছে কথাটো এনেকৈ কিয় সুধিলি? এনেই সুধিলোঁ। কথাবোৰ পিছে তই এতিয়া কি ভাবিলি? আমি পলাই যোৱাটোৱে সমাধান হ'ব নেকি? নাজানো। ঐ, চিনেমা চাবলৈ যাবি নেকি? বহুদিন যোৱা নাই। অঁ, যাব লাগিছিলে। কি দি আছে বাৰু এতিয়া? জানো পাই কোনখন চিনেমা দি আছে, একো গমেই পোৱা নাই। কিবা এখন চাম আৰু। ঠিক আছে, যাম। ঠিক আছে, ওলাবি। হেল্ল', ভণ্টিয়ে যে কাপোৰৰ দোকানৰ লগত লিলিমাই কৰি আছে।
ক'ত লিলিমাই কৰি আছে? ফিল্ডত। ৰহ মই এতিয়াই গৈ আছোঁ। বৈ গৈ থাকোঁ তেন্তে এতিয়া। ঠিক আছে বৈ। পাপা তই ইয়াত? মোৰ একদম সন্দেহ ঠিক আছিল। বাইকত উঠ। আমি ইটোৱে সিটোক বহুত ভাল পাওঁ। আমি বিয়া হ'ব খোজোঁ। পাপা চালা ভিখাৰী জাত, না তোৰ বাৰী আছে না তোৰ ঘৰ আছে। তোক কেলা মোৰ ছোৱালীজনীক বিয়া দিম। পাপা তই চুপ। তোক ঘৰত গৈ মই আজি পিঠি ফালি আছোঁ। হাত লগাই দেখাচোন তাইক। তোৰ হাত কাটি হাতত দি দিম। তাইৰ বাপেক বুলিহে মই ধৈৰ্য ধৰি আছোঁ, নহ'লে অনুৰাগ নহ'লে নহ'লে কি কৰিবি কচোন ক, মই শুনো ক। আহ আহ ৰঞ্জিনী আহিছ নাই বল 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 নাযাওঁ। বল। আহিছ নাহো নাই? এৰি দে। আহিছ নাই আহ। চাই লৈ ইয়াক, মোৰ হ'বলগীয়া নতুন জোৱাই অনুৰাগ কোঁৱৰ। মোৰ ইচ্ছাৰ অবিহনে মই আন কাৰো লগত বিয়া নহওঁ। সি যদি মোৰ অনুৰাগ নহয় তেন্তে মই বেলেগ কোনো অনুৰাগৰ লগত বিয়া নহওঁ। তুমি খুৰা জীয়েক বুলি মই এতিয়া গম পালোঁ। তুমি? মই পাপা তই কি কৰিলি ইয়াৰ লগত? মই জানো ই শ্ৰেয়াক ভাল পায়। কি কৰিলি ক তই ইয়াৰ লগত? আচলতে দেউতাই একো কৰা নাই। কি হৈছিলে মই কৈছোঁ শুনা। সেইদিনাখন মই যেতিয়া শ্ৰেয়াক লগ পাইছিলোঁ তেতিয়া মই ৰাস্তাত দেউতাকো লগ পালোঁ আৰু তেওঁ মোক টানি লৈ গ'ল। অনুৰাগ খুৰা ভালনে? ভাল ভাল। তই ইয়াত যে? এই কাম এটা কাৰণে আহিছিলোঁ। ব'ল আমাৰ ঘৰলৈ যাওঁ। নেযাওঁ নেকি? হেই বৈ বৈ। তাৰপিছত মই আৰু খুৰাই বহুত দেৰি কথা পাতিলোঁ। তেওঁ মোক ঘৰখন দেখালে আৰু ক'লে আৰু সুবিধা অসুবিধাবোৰ। তাৰপিছত ল'ৰা এটা আহিলে। তাৰ নামটো মই জনাত বেদান্ত। সি কৈছে যে ৰঞ্জিনী বাই হেনো কাৰোবাৰ লগত কথা পাতি আছিলে। তেতিয়াই মোক খুৰাই ক'লে যে ল'ৰা এটাই ৰঞ্জিনীক বহুত ডিষ্টাৰ্ব কৰি থাকে। সেইবাবে তেওঁ মোক এটা প্ৰস্তাৱ দিলে আৰু প্ৰস্তাৱটো মই না ক'ব নোৱাৰিলোঁ, কাৰণ মা মোৰ অসুখীয়া। তেওঁৰ অস্ত্ৰোপচাৰৰ বাবে মোক বহুত পইচাৰ প্ৰয়োজন হৈছিল আৰু তাৰ ফলত মই মোৰ প্ৰেমক ত্যাগ কৰিবলগীয়া হ'ল, কাৰণ মই জানো শ্ৰেয়াই মোক সোনকালে পাহৰি যাব। তাইৰ হৃদয়ত কষ্ট দিয়াটো মোৰ বাবে বৰ সহজ নাছিল, কিন্তু ময়োতো একো নকৰোঁ। শেষত মই পইচাৰ বাবে মোৰ ভালপোৱাক এৰিবলগীয়া হ'ল। সি চাগে সঁচাকৈয়ে মোক ভাল পায়, সেইকাৰণে আহিলে মোক লগ কৰিবলৈ। ঐ আহিলি ক এতিয়া কি ক'বলগীয়া আছিলে? মোৰ যে বিয়া ঠিক হ'ল। মানে তোৰ প্ৰতি মোৰ একো ভালপোৱা ফিলিংছেই নাই আৰু তয়ো মুভ অন হ'লি এতিয়া। তাত মোৰ ক'বলগীয়া একো নাই। তেন্তে সেইদিনা কিয় কৈছিলি মোক ভাল পাওঁ বুলি? ভাল পাওঁ বুলি কৈছিলোঁ, কিন্তু ভাল পোৱাবোৰ তাতে ক'ৰবাত থাকি আহিলেও আৰু জোৰ জবৰদস্তি কাৰোবাক ভাল পাব পাৰি জানো? তাকে হয় আকৌ ন, আজিকালি জেনেৰেশ্যনটো যে ভাল পোৱা খেল বুলি ভাবি ল'লি। হ'ব দে, তোক আৰু একো নকওঁ, কিন্তু ময়ো আৰু কাকো ভাল নাপাওঁ। অল দ্য বেষ্ট ফৰ ইয়ৰ মেৰেজ লাইফ। হ'ব দে, ইনভিটেশ্যন দিম, বিয়ালৈ আহিবি। মোৰ কোনো ইণ্টাৰেষ্ট নাই। চেল্ফ ৰেচপেক্ট আছেতো মোৰ, তোৰ নিচিনা নহয়তো। গুড বাই। বুজি পোৱা তুমিও চিৰজীৱন মুখে আঁতৰি গলা কিয় এনেদৰে তুমি ভাল পোৱা আমাৰ ভুল নাছিল। তই বিয়া হ'বই লাগিব, তোৰ একো অপশ্যনে নাই। যদি তই বিয়া নহ, তোৰ অনুৰাগৰ মৰা মুখখন চাবলৈ সাজু হৈ থাক।
পাপা পাপা খোলা পাপা যোনটো বেষ্ট হয় সেইটোৱে আঁকি দিয়া। চা, তোৰ পৰহিলে বিয়া আছে, এনেকৈ কৰি থাকিলেতো নহ'ব ন। মুভ অন হ আৰু, উপায় নাই আৰু। হৈছেগে না মেহেন্দি অঁকা? তাই আঁকিবই নিদিয়ে। অ' মাজনী এইফালে আছোন। খোজো মই আজি তোমাক মোৰ কিহৰ নাটক হৈছে ইমান? পাপা তোৰ মতে মই বিয়া সাজত বহিলোঁ, ইয়াতকৈ বেছি আৰু মই একো কৰিব নোৱাৰোঁ। বেদান্ত এফলা অঁ খুৰা কওক। যাৰ য'ত বন্দুক আছে অনুৰাগক য'তে দেখিবি তাতে শ্বুট কৰি দিবি। ঠিক আছে। পাপা মই নাটক কৰিবলৈ সাজু আছোঁ, কিন্তু অনুৰাগক একো নকৰিবি। উতনুৱা মন আজি আউলি বাউলি সপোন হ'ব দি থকা মাৰ হবা ঘৰৰ লখিমী গাতে মাহ হালধি আয়তি ৰুলি উৰণিতে জিলিকিব সেন্দুৰীয়া মুখনি দৰা সাজে পিন্ধি তোমাক আনিমে গৈ তোমাৰ গুইত বহি লৈ তোমাক মাতিমে মই দৰা সাজে পিন্ধি তোমাক আনিমে গৈ তোমাৰ গুইত বহি লৈ তোমাক মাতিমে মই লাজে লাজে ভয়ে ভয়ে কাষত বহিবা লাজৰে উৰণি টানি মোলৈ নোচাবা আয়তিৰে উৰুলিতে ভৰিব ৰভাতলিখন তুমি মই আমি মিলি হ'ব মধু লগন আয়তিৰে উৰুলিতে ভৰিব ৰভাতলিখন তুমি মই আমি মিলি হ'ব মধু লগন শয়নে সপোনে তোমাকে দেখো যে ছবি তোমাৰে তোমাকে সাৱতি বুকুৰে মাজতে শয়নে সপোনে তোমাকে দেখো যে ছবি তোমাৰে তোমাকে সাৱতি বুকুৰে মাজতে এতিয়া তুমি যেন ইয়াতে বাজিছে এতিয়া তুমি যেন তই ইয়াত কিয় আহিলি? তই ইমান সহজে কেনেকৈ মানি ল'ব পাৰিলি? তই মোক কচোন, তোক কোনোবাই বাধ্য কৰালে নি বিয়া হ'বলৈ? মই নিজৰ মন অনুযায়ী বিয়া হৈছোঁ, তাত তোৰ একো ভুল নাই। ৰঞ্জিনী, তই নহ'লে এখন মোৰ লগত নাটক কৰ না। একবাৰ কাৰণে তই মোৰ লগত অকল এখন নাটক কৰি দে। মই তোক বিয়া হ'বৰ কাৰণে মনাম। তই মোক এবাৰ হাঁ কৰি দিবি দেই। মাত্ৰ এবাৰ খেলি দে তই মোৰ লগত। পাগল হ'লি নি তই? প্লিজ এবাৰ খেলি দিবি হা। মই জানো তই মোক বহুত ভাল পাইছিলি, কিন্তু জানো তোৰ এতিয়া কি হ'ল, তই তাৰ লগত বিয়া হ'বলৈ ওলালি। কিন্তু এইখন নাটকত তই মোক প্লিজ এবাৰ হাঁ কৰি দে। এবাৰ হাঁ কৰি দে না। তই যদি মোক এবাৰ হাঁ কৰি দিয় মই মুক্তি পাম। ভগৱানে মোক নিজে নিবলৈ আহিব। অনুৰাগ হেই পাগলীজনী, তই কিয় ইম'চনেল হৈছ? তই ইম'চনেল নহবি আকৌ কণ্টিনিউ কৰিছোঁ দেই। তই ওলা, তই মোৰ লগত বিয়া হ'বি বৈ, নহ'লে আমি দুটাই পলাই যাওঁ বৈ। পলাই যাওঁ বৈ দুটা। নাযাওঁ মই, তই ইয়াৰ পৰা যা। আৰে তই মিছাকে ক না যাম বুলি, মিছাকে ক। তই এবাৰ তই মোৰ লগত যাম বুলি কৈ দে না। মই নাযাওঁ, কাৰণ মই টাইম পাছ কৰিলোঁ তোৰ লগত। তাৰ লেভেল আছে অনুৰাগ, তোৰ নাই। তোক মই হাতযোৰ কৰিছোঁ, যা গৈ ইয়াৰ পৰা। আজি মোৰ মেহেন্দি আছে, তই যদি ইমান স্পেচিয়েল মুভমেণ্ট এটা বেয়া কৰিব বিচাৰিছ, আহ ভিতৰলৈ আহ, ইনভাইট কৰিছোঁ তোক মই। ধেত পাগলীজনী, তই বেয়াই পাই গ'লি চাগে। হ'ব দে, মই যামগৈ এতিয়া। তোৰ কাৰণে বস্তু এটা আনিছিলোঁ, হাতখন দেচোন তোৰ। আৰে দে না।
তোৰ ভাগ্যখনো কিন্তু মই মানিছোঁ দেই। তই মোৰ নহ'লে কি হ'ব? মোৰ নামটোৱে কিন্তু তোৰ কেতিয়াও লগ নেৰে। ঠিক আছে তেন্তে মই আহোঁ। তোৰ বিবাহ শুভ হওক। ইমানেই হৈছিল। মোৰ দুখ লাগি গ'ল শুনি বেষ্টি। হয় নেকি? তুমি ফৰেনলৈ গৈ ডাঙৰ মানুহ হ'বা দেই। মোলৈ মাজে মাজে ফোন কৰি থাকিবা। মোলৈ পাহৰি নাযাবা আকৌ, নহ'লে মই কান্দি দিম। তুমিয়ে মোৰ অনলি ওৱান বেষ্টি আৰু মই কাকো নবনাওঁ। আও মোৰ বাবুটো, মই তোমাক বহুত মিছ কৰিম। সেই বেষ্টি, লাষ্টতনো কাহিনীটো হিৰোটোনো কি হ'ল? হিৰোটোৱে এতিয়া তাৰ বেষ্টিৰ লগত কথা পাতি আছে আকৌ। আহা অনু। কাম অন বেটা, কাম। যোৱা দেই বেষ্টি, ভালকৈ থাকিবা। আৰু এইটো লোৱা মোৰ ফালৰ পৰা গিফ্ট। থেংক ইউ। বাই বাই বেষ্টি, আই মিছ ইউ। অ'কে বেষ্টি, মিছ ইউ টু।